So hi everyone, welcome back to our YouTube channel Chai with Cinema. আজি আমি এখন আহিবলগীয়া বিৰাট ডাঙৰ প্ৰজেক্ট এখন ওপৰত কথা পাতিব ওলাইছো। আমাৰ এসএস ৰাজামৌলি আৰু মহেশ বাবুৰ এটা বিৰাট ডাঙৰ প্ৰজেক্ট আহি আছে। ইটা আজিৰ পৰা 2 বছৰ পিছত আহিব। হলেও আমি ভালেখিনি আপডেট পাইছো, বহুতখিনি আপডেট গুটাইছো কেৱল আপোনালোকৰ বাবে, যাতে আপোনালোককো আমি আপডেটখিনি শেয়াৰ কৰিব পাৰো। আপোনালোকে আহিবলগীয়া এই মুভিখনৰ বিষয়ে গম পায়, বিকজ ইণ্ডিয়ান চিনেমাত এনেকুৱা এখন মুভি বহুত কমে আহে, এনেকুৱা বাজেটৰ মুভি, এনেকুৱা জনাৰৰ মুভি স্পেচিয়েলি। গতিকে সেইটো বিষয়ত যিখিনি আমি আপডেট পাইছোঁ আমাৰ পেনেলৰ লগত ডিছকাছ কৰোঁ, আপোনালোককো জনাওঁ। চ' তহঁতে কি কবি মুভিখনৰ বিষয়ে? বিগ বাজেট মুভি এখন আহি আছে মহেশ বাবুৰ লগত, একশ্যন এডভেঞ্চাৰাছ মুভি হ'ব। তো জংঘলত হ'ব শ্বুটিং মেক্সিমাম, ষ্টুডিঅ'ত নহয়। ৰাজামৌলি গোটেইখিনি এতিয়া জংঘলত বিচাৰি লোকেশ্যনলৈকে শ্বুট কৰি আছে। তো আৰু মুভিখনৰ বাজেট হ'ব 1,000 crore। 1,000 crore is a very big budget, বহুত ডাঙৰ বাজেট। তো এতিয়া ৰাজামৌলি এক্সপেক্ট কৰিছে যে ইণ্ডিয়ান বক্স ইয়াৰ আজিলৈকে 2,000 crore ওপৰত বক্স অফিচ কালেকশ্যন হোৱা নাই। তো এইখনত মানে ৰেকৰ্ড ব্ৰেকিং এটা কালেকশ্যন হ'ব বুলি মানে ৰাজামৌলি এক্সপেক্ট কৰিছে, আৰু হ'বও লাগে, কাৰণ যোনটো এটা ষ্টৰী থিম এটা লৈছে বহুতে ইণ্টাৰেষ্টিং লৈছে। মানে আমাৰ ৰামায়ণৰ লগত ৰিলেটেড বুলি শুনা পাইছো। তো আমাৰ যেতিয়া লক্ষ্মণক যেতিয়া মানে মেঘনাথে বানডাল মাৰে, তো তেতিয়া হনুমানে সেই পাহাৰখন যে বিচাৰি যায়, নামটো কি আছিল মই একজেক্টলি পাহৰিলো, মনত আছে না? হিমালয় পৰ্বতে হয় এখন, হিমালয় পৰ্বতৰ এটা পাৰ্ট আৰু। তো সেই পাহাৰখন মানে শ্ৰীলংকাত মহেশ বাবুৱে বিচাৰি যায়। মানে এইটো কিয়ৰৰ কাৰণে, মানে কিবা চাগে ৱৰ্ল্ডৰ কিবা এটা ডিজিজ আহিব বা কিবা এটা কাৰণে। তো তাতে বহুতখিনি এডভেঞ্চাৰ আহিব চাগে জংঘলৰ মাজত, আৰু প্লাছ লগতে আমাৰ কৈলাশ পৰ্বততো উঠা দেখাব শুনিছো। আৰু লগতে প্ৰিয়ংকা চোপ্ৰা আছে লিডত হিৰোইন হিচাপে, তেখেতে সাইন্টিষ্ট হিচাপে কাম কৰিব। মানে বেসিক্যালি তোৰ মতে এনেকুৱা লাগে যে সঞ্জীৱনী বুটিটো বিচাৰি কিনে যাব। মানে চাগে আমি ৰং যদি নহয় হ'বও পাৰে দ্ৰোণাগিৰি পৰ্বত হ'ব লাগে এইখন। সেইখন বিচাৰি কিনে কিয়ৰ এটা বিচাৰি যাব। তাৰে মাজত বহুতখিনি, তাৰে মাজত কি কি আনফল্ড হ'ব মিষ্ট্ৰিজ আমি তেতিয়া গম পাম, কি কি হয় কি কি নহয়। আৰু লগতে প্ৰিয়ংকা চোপ্ৰা মোক ক'লৈ যিহেতু সাইন্টিষ্ট হিচাপে তেখেতক লৈছে, তো যোৱা পৰহি তেখেতে হায়দৰাবাদ লেণ্ড কৰিছে। তো থাৰ্ড স্কেডিউল আমাৰ জুলাইৰ লাষ্টৰ ফালে হৈ গ'ল, তানজিনত শ্বুটিং হ'ল, বহুত মানুহ ভিৰ হৈ কিনে চাব গৈছিল শ্বুটিং। তো তাৰপিছত আমি আকৌ শুনিছো এতিয়া আমাৰ ঋতিক ৰোশনৰ এটা কেমিঅ' হ'ব বুলি শুনিছো। বাপৰে, ঋতিক ৰোশনৰ যদি এটা কেমিঅ' হয়, মুভিখন এটা বেলেগ লেভেলত যাব। তো এতিয়া কি হিচাপত কেনেকে কি দেখাই নাজানো, আৰু ৰাজামৌলিৰ ডাইৰেকশ্যনৰ কথাটো ক'বই নালাগে। অবভিয়াছলি আমি চবেই জানো। প্লাছ এইখনৰ যোন মিউজিক যোনে দিছে তেখেতৰ বিষয়ে অলপমান কৈ দিওঁ। MM কিৰাবানী চাগে তেখেতৰ নামটো, যদি মই ৰং নহয়। আৰু তেখেতে আমাৰ বাহুবলীটো মিউজিক দিছে, আৰু ইফালে আমাৰ যোনটো নাটো গানটো RRR তাতেও মানে মিউজিকটো দিছে। আল্টিমেটলি বেসিক্যালি ক'ব গ'লে মানে কি হয়, ৰাজামৌলিৰ মুভিত যিখিনি কাষ্ট আছে গোটেইখিনি লৈ লৈছে প্ৰায়, ক'ব পাৰি মানে এক্টৰ এক্ট্ৰেছ বাদ দি কিনে যিখিনি মানে তেখেতে মানে বেকত যোনবিলাক টিম কাম কৰে গোটেইখিনিক লৈ কিনে আৰু এখন মুভি কৰি আছে, আৰু এখন মানে গ্ৰেণ্ড স্কেলত হ'ব। আচ্ছা, তো তোমাৰ কি এক্সপেক্টেশ্যন মুভিখনক লৈ কিনে? মোৰো মানে এক্সপেক্টেশ্যনটো হাই, কাৰণ কি যিহেতু মানে এইখন মানে এসএস ৰাজামৌলিৰ আণ্ডাৰত তাৰমানে ডিৰেকশ্যনত মানে এইখন নিৰ্মাণ হৈ আছে। আৰু আমিতো জানোৱে এসএস ৰাজামৌলি হ'ল তাৰমানে ওৱান অফ দ্য বেষ্ট ডিৰেক্টৰ্ছ ইন ইণ্ডিয়ান চিনেমা। ৰাইট, নো ডাউট। প্লাছ মানে টপত আছে। প্লাছ তাৰমানে পোষ্টাৰ যোনখন তাৰমানে ৰিলিজ কৰিছে, সেইখন তাৰমানে বহুত ইণ্টাৰেষ্টিং পোষ্টাৰ। সেইখনত তাৰমানে এটা লকেট দেখুওৱা গৈছে, লকেটটোত মানে লৰ্ড শিৱাৰ লগত মানে ৰিলেটেড বস্তুটো। আচ্ছা, মানে নন্দী যে আছে, নন্দীৰ ফটো দেখা গৈছে। তো সেইটো বস্তু আৰু মানে স্পিৰিচুৱেল সাইডটো মানে দেখা গৈছে। এডভেঞ্চাৰৰ লগত মিথোলজি কানেক্ট কৰিলে এনে ইণ্টাৰেষ্টিং হ'ব। আৰু শুনিবলৈ পোৱা গৈছে তাৰমানে এইখন তাৰমানে অকমান এই যে আপোনাৰ যে মানে হলিউডৰ যে মুভিবোৰ যে আছে, ইণ্ডিয়ানা জোনছ, আনচাৰ্টেড এক্সাক্টলি। তো মানে অকমান মানে জনাৰটো তাৰমানে মানে সেনেকুৱা হ'ব বুলি তাৰমানে শুনা গৈছে। মানে এইটো জনাৰৰ মুভি তাৰমানে আমি ইণ্ডিয়ান চিনেমাত খুব কমেই দেখিছো, কিন্তু মানে বহু বছৰ আগতে দেখিছিলো এখন নক্সা বুলি মুভি এখন আছিল। ৰিচেণ্টলি ৰামসেতু আহিলে। এইখনো শুনিবলৈ পোৱা গৈছে যে মানে এইখনো মানে অকমান ৰামায়ণ বেষ্ট হ'ব, যিহেতু মানুহে ক'লেই বস্তুটো। ত' মানে ইণ্টাৰেষ্টিং হ'ব, বস্তুটো চাবলগীয়া হ'ব। আৰু তুমি এইটো কথাৰ ওপৰত কি ক'বা, যোনটো বস্তু ই ক'লে যে কৈলাশ পৰ্বতৰ
শ্বুটিং মানে তাৰে আশে পাশে শ্বুটিং হোৱাৰ কথা এইটো বস্তু আমাৰ কাৰণে নতুন এনেকুৱা আগে পিছে ক'তো হোৱা নাই গ্ৰেণ্ড স্কেল মানে এইটো তাতে শ্বুটিং কৰাটো বহুত ডাঙৰ কথা কৈলাশপুৰত দুনিয়া যাব নোৱাৰে মানে 5 বছৰ একচুৱেলি বেনে আছিল যে 5 বছৰ পিছত এইবাৰ 2025ত চাইনাই খোলা দিছে ইণ্ডিয়াৰ কাৰণে কৈলাশ মানে ভ্ৰমণৰ কাৰণে সেইটো কৈলাশ পৰ্বতত আজিলৈকেতো কোনো উঠাই নাই হ'ব গ'লে সেইটো সম্ভৱে নহয় এজনে গৈছিল এজন মং কেজন আছিল নেকি মিলাৰে পাবলৈ গৈছিল আহি কিনে তলত পাগলৈ গৈছিল কি দিঘা দেখা পাইছে তাকো ক'ব পৰা নাই মানে মই বহুত মানে মিষ্টেৰিয়াছ প্লেচ এখন আৰু স্পিৰিচুৱেলি বহুত ইনক্লাইন্ড হয় আৰু আমাৰ কাৰণে বুলি নহয় আমি চবে জানো কৈলাশৰ কথা 3-4টা ধৰ্মৰ কাৰণে এইটো তীৰ্থস্থল বুলি কয় আৰু ইন্টাৰেষ্টিং কথা আৰু আজি কথা কওঁ আজি ৰাজামৌলি এটা ষ্টেটমেণ্ট এটা দিছে যে মানুহৰ মাজত বহুত এটা উৎকণ্ঠা হৈ আছে বোলে কি মুভি ওলাইছে আমি আজিলৈকে একো দেখা নাই কি হৈ আছে কি হোৱা নাই তো ৰাজামৌলি স্পষ্টভাৱে কৈছে আমি ভিডিঅ'টোত লগাই দিম আপোনালোকে পঢ়ি থব পাৰিব যে নৱেম্বৰত এনেকুৱা এটা গ্ৰেণ্ড স্কেলত মানে মুভিখনৰ মানে এনাউন্সমেণ্ট কৰা হ'ব যোনটো আজিলৈকে ইণ্ডিয়ান চিনেমা হিষ্ট্ৰীত কোনো দেখাই নাই আচ্ছা যোনটো ষ্টেটমেণ্ট ৰাজামৌলি নিজে কৈছে এনে মানে যেতিয়া SSMB নামটো যেতিয়া মই মানে এটা পাইছোঁ অলপ ভিডিঅ' নামটো যেতিয়া মানে ৰিভিল কৰা হৈছিল তেতিয়াও এটা বেলেগ ধৰণৰ উৎকণ্ঠা আছিল মানুহবিলাকৰ মাজত ৰাজামৌলি বুলি ক'লে তেখেতে এটা ডাইৰেকশ্যন জিনিয়াছ বুলি ক'লেও ভুল জিনিয়াছ হয় মানে যেনেকৈ আমাৰ ক্ৰিষ্টোফাৰ নোলান ইণ্ডিয়াৰ কাৰণে এটা কিছু ক্ষেত্ৰত আমি ৰাজামৌলি ক'ব পাৰোঁ কাৰণ তেখেতৰ ডাইৰেকশ্যনৰ ৱেটোৱে বেলেগ তেখেতে চব বস্তু ৰিয়েলিষ্টিক আৰু ৰ ৰাখে আৰু অথেণ্টিক ৰাখে যেনেকৈ আমি ট্ৰিপল আৰৰ সেই চুকটো দেখা পাওঁ যেতিয়া প্ৰথম ৰামচৰণৰ সেই চকুৰ যোনটো মানে চকুৰ যোনটো মণিৰ এইটো লয় ডাইৰেক্টলি লয় ন চিনেমেটিক এক্সপেৰিয়েন্স নেক্সট প্লাছ আমি এইটো ক'ব লাগিব ট্ৰিপল আৰৰ যোনটো ৰামচৰণে ৰামৰ সেইটো দেখায় গুজবাম্পছ মানে এইটো চিনটো আৰু প্লাছ এতিয়া এইটো কথা হৈছে এইখন মুভি আইমেক্সতো শ্বুটিং হ'ব পাৰে কাৰণ কি আইমেক্সৰ কি হৈছে গোটেই ৱৰ্ল্ডত মই জনাত চাগে আইমেক্সৰ কেমেৰা খুব কম আছে 7টা কেমেৰা আছে আৰু সেইবিলাকৰ বুকিঙৰ কাৰণে বহুত পইচা লাগে ৰাজামৌলি মাথা মাৰিছে যে এইখন গ্ৰেণ্ড স্কেলত বনাব এখন আইমেক্স ৰিলিজ কৰা কথা তো যদি আইমেক্সত হয়তো মানুহৰ কাৰণেতো আৰু চনেপেচ হোৱা যায় তো ইমান ডাঙৰ এখন যদি মুভি এটা গ্ৰেণ্ড স্কেল যদি আইমেক্সত যদি দেখা পায় কি লাগে আৰু আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা বিশেষকৈ ইণ্ডিয়ান চিনেমাৰ পৰা এইখন মানে ৰাজামৌলি মানে কি কৰিছে ৰামায়ণখনটো অলৰেডি মানে গ্ল'বেলি যাবই এইখন ৰাজামৌলি নিজে পছন্দ খাইছে যে এইখন মুভি তেখেতে গ্ল'বেলি ৰিপ্ৰেজেণ্ট কৰিব ইণ্ডিয়ান মুভি মানে ইণ্ডিয়ান কালচাৰক ইণ্ডিয়ান কি আছে কি নাই মানে গ্ল'বেলি গোটেইখিনি মানে প্ৰেজেণ্টেশ্যন ড্ৰিম প্ৰজেক্ট এটা ৰাজামৌলিৰ চ' এইখন মুভি ৰিলিজ হ'বৰ কাৰণে বহুত টাইম আছে মানে টাইম লৈছে এতিয়াও চিয়'ৰ নহয় 2027ৰ 25 মাৰ্চতহে চাগে ৰিলিজ হোৱা কথা গতিকে এইখিনিয়ে আছিল এইখন ডাঙৰ মুভি আহি আছে ইয়াৰ এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আমি আনিম অসমীয়া মুভিজৰ ওপৰত আমি অলৰেডি ভিডিঅ' বনাইছোঁ আমি যোদ্ধাৰ ভিডিঅ' বনাইছোঁ আমি ককা দেউতা হাতী নাতি তোৰ ভিডিঅ' বনাইছোঁ গতিকে আপোনালোকে সেইবিলাক চাওক আৰু আমাৰ যদি কিবা ইম্প্ৰুভমেণ্ট কৰিব লগা আছে কমেণ্টত জনাওক আৰু এইটোও জনাওক যে SSMB মুভিখনক লৈ কিনে আপোনালোকে কিমান বেছি এক্সাইটেড আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ গুড বাই থেংক ইউ